বিহিত ব্যৱস্থা সোনকালে লওক ঠিক আছে আমি আচলতে তেওঁলোকক লৈ অসন্তুষ্ট আমি অসন্তুষ্ট আছে তুষাৰজ্যোতি বৰা আমি অত্যন্ত অসন্তুষ্ট আমি এইভাবে আজি আমি বহিব লগা অৱগত কৰিম যি বিহিত ব্যৱস্থা ল'ব লাগে ঢিঙত শান্তি শৃংখলা বজাই ৰাখিবলৈ সুস্থ পৰিৱেশ আনিবলৈ যি কৰিব লাগে আমি জিংগত পানগড় ডাক্তৰ বেছি আছে আপোনালোকে যদি ঈদৰ দিন আহিছে সন্ধিয়া সময়ত ল'ৰা এটা ওলাই আহিছে বজাৰলৈ হেলমেট পিন্ধা নাই 1000 টকা ফাইন লৈছে কিন্তু ডাক্তৰ ধৰিব নোৱাৰে কিয় ধৰি নিয়ে তাৰপিছত কি হ'ব ৰিহেবত দিয়ে ৰিহেব মানে কি সেইটো বেছি আছে নেকি যে পুতেও খানা চলো এইটো হৈ আছে নেকি আইনটো তুমি ষ্টাডি কৰিব লাগিব এটা আইনৰ মেৰপাক আছে বুজি পাইছা এটা মানুহৰ লগত যদি কমাৰ্চিয়েল কোৱান্টিটি যদি ড্ৰাগছ নোপোৱা তাৰপিছত যদি সৰু কোৱান্টিটি পোৱা তেতিয়া নহয় পাৰে এতিয়া আছে সি আকৌ যদি কোৰ্টত গৈ যদি ছাবমিশ্যন দিয়ে ছাৰ মই ভিক্টিম হে মই এডিক্টে হয় মই পেডলাৰ নহয় এতিয়া কোৰ্টে তাক ইমিডিয়েটলি ৰিফৰ্মেটৰী ৰিহেবত পঠিয়াই দিয়ে জনসাধাৰণ আমি ইমান এতিয়া দিনৰ আমি মানুহৰ কিন্তু একেবাৰে নাইকিয়া ঠিক আছে শুনক মই কৈ আছোঁ আপুনি যদি ষ্টেটিষ্টিক্স উলিয়াই চাই নহয় মই নকওঁ যে নাম নকওঁ বাৰু আগতকৈ যিমান হৈছে তাতকৈ 4 বা 5 গুণ এতিয়া ড্ৰাগছ বেছি ধৰা হৈ আছে খালি আমি ইমান বেছি মিডিয়া এইবোৰ পাব্লিচিটি স্থানত আমি যোৱা নাই গম পাইছেনে কাৰণ আমাৰ হোৱা নাই মই কৈছোঁ মই মানিছোঁ হোৱা নাই আমিও ঢিংখন ড্ৰাগছৰ ক্ষেত্ৰত ইমানেই মই এডিশ্যনেল এছপি ক্ৰাইম হিচাপে তোমাক কৈছোঁ অহা 1 মাহৰ ভিতৰত তোমালোকে ঢিঙত ড্ৰাগছৰ ক্ষেত্ৰত এটা বেলেগ সাধাৰণ ৰাইজ আছে তাৰ লগে ব্যৱসায়িক সন্থা আছে 24 ঘণ্টাৰ ভিতৰত আপোনালোকে ঢিঙৰ যিটো আৰক্ষী টীম আছে সেই টীমটো আমি অত্যন্ত অসন্তুষ্ট মানে কি হৈছে সম্পূৰ্ণ বুজি পালো যে এনেকুৱা কেছবিলাকত সাধাৰণতে তৎক্ষণিক আমি অলৰেডি ইয়াতে মেন পাৱাৰ যিটো আছে চব বহুত কম আছিলে আৰু ঢিঙত কেতবোৰ বৰ্তমান সময়ত কেনেকুৱা পৰিস্থিতি হৈ আছে আপোনালোকে দেখিছে এটা বাঘে মুক্ত বিচৰণ কৰি আছে তাতো পুলিচ এংগেজ হৈ থাকিবলগীয়া হৈছে গতিকে পুলিচৰ মানে অলপ কিছুমান কামত মানে হেৰি হৈ গৈছে অকুপাইড হৈ গৈছে গতিকে সেইবিলাকতো আঁতৰাই অলপ মেন পাৱাৰ বেছিকৈ দি আমি আইন শৃংখলা পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰোঁ দেখা পোৱা গৈছে যে ডিংবাহী ৰাইজে কিন্তু কাৰ্যকলাপৰ ওপৰত ইমান সন্তুষ্ট নহয় এইটোতো ৰাইজৰ কথা আৰু মোৰ ক'ব লগা নাই ঠিক আছে গতিকে তদন্ত শেষতে আমি ক'ব পাৰিম একজেক্টলি কি হৈছে যিহেতু যোৱা দেখা গৈছিলে পঢ়ি লিখা যে এগৰাকী মহিলাক ষ্টেচনে অৱকমত লিপ্ত হৈছিল তাৰপিছতে কিন্তু এক আতংকময় পৰিৱেশ বিৰাজ কৰিছে যোৱাকালি দুবছৰ মানে ষ্টেচনে কিন্তু আতংক সৃষ্টি কৰিছে আজিৰ ছাত্ৰ সন্থাই প্ৰতিবাদক আজি এই ক্ষেত্ৰত আপুনি হয় মই তেওঁলোকৰ ছাত্ৰ সন্থাৰ কেতবোৰ ক্ষোভ আছিলে মই তেওঁলোকে স্মাৰক পত্ৰ দিছে স্মাৰক পত্ৰ গ্ৰহণ কৰিছোঁ আৰু তেওঁলোকৰ যিখিনি ক্ষোভ আছে সেইখিনি আমি এড্ৰেছ কৰিম বুলি তেওঁলোকক হেৰি কৰিছোঁ প্ৰতিশ্ৰুতি দিছোঁ তেওঁলোকক ইতিমধ্যে ঢিং আৰক্ষী থানাৰ বিষয়ে কিন্তু এটা অভিযোগ আছে দীঘলীয়া অভিযোগ যে ইয়াত দালাল হওক ফুটকুৰ হওক বহু ড্ৰাগছবোৰ হওক ইয়াত কিন্তু আমাৰ ভাৰতৰ মিডিয়ালি কৰি বহি থাকে কি কৰিব এইটো ধৰি লওক তেখেতসকলে অভিযোগ দিছে আমাৰ বিভাগীয় তদন্ত আছে তদন্ত কৰিম আৰু তাৰপিছতে যি বিহিত ব্যৱস্থা হয় ল'ব এছ পি ছাৰে আৰু মই প্ৰতিবেদন দিম তেখেতক আৰক্ষী বিষয়াসকল কি কৰিছিল তেওঁলোকৰ বিভাগীয় মানুহে কি কৰি আছিলে তেওঁলোক শুই আছিলে নেকি ৰাতি থানাত যদি পহৰা দিব পৰা মানুহ নাই তেওঁলোকে ৰিজাইন দিয়াৰ পৰা যাওক গৈ তেওঁলোকে বিভাগ বন্ধ কৰি দিয়ক ইমান এখন বিয়াগুম থানা থকাৰ পাছত তেওঁলোকে ইমান কিয় ধৰিব পাৰে যোৱা 6 মাহ 7 মাহ ধৰি পেলাই ইমান এটা সন্ত্ৰাস সৃষ্টি হৈ আছে তেওঁলোকে কি কৰিলে
তেওঁলোকে কি কৰিলে মানুহক সংকটৰ সৃষ্টি হ'ল মানুহে দিনক দিনে যে শংকা সৃষ্টি হৈছে মানুহে ভয় খালে কিয় আমি ভাবোঁ যে জনহিতাৰ্থে আমাৰ লগত আৰক্ষী আছে আমি নিৰাপত্তা আমি সুৰক্ষিত কৰোঁ কিন্তু সেই আৰক্ষীলৈ আমাৰ এতিয়া ভয় লগা হৈছে সেই আৰক্ষীয়ে আমাক আজি নিৰাপত্তা দিব নোৱাৰিছে আজি মহিলাগৰাকীক কিয় প্ৰশন কৰি পেলাই ওলাই যাব আৰু কোনে কিয় গম নাপায় আৰক্ষী বিভাগে যে কথাটো ক'লে যে ভেকাহি মাৰি দিয়ে কথাটো ক'লে যে তেওঁলোকৰ তুলনা মন্তব্য কিয় আচলতে তেওঁলোকৰ হাতত উত্তৰ নাই তেওঁলোকে জবাবদিহি নহয় তেওঁলোকে জবাব দিব নোৱাৰে আচলতে এই আন্দোলন যে আৰম্ভ হৈছে ই তীব্ৰতৰ হ'ব আৰু চলি থাকিব যেতিয়ালৈকে ঢিং বাগি ৰাইজে এটা সঠিক আৰু সমাধান নাপায় এটা দীঘলীয়া সমাধান নাপায় তেতিয়ালৈকে ঢিং বাগি ৰাইজে এনেদৰে প্ৰতিবাদ কৰি যাব আৰু এই প্ৰতিবাদ সন্মুখীন হ'বলৈ আমি নগাঁও সন্মানীয় আৰক্ষী অধীক্ষক ডাঙৰীয়াকে আমি সাজু হ'বলৈ দিলোঁ আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ প্ৰজেক্টৰ কাম চিমেণ্ট ফেক্টৰী ডাঙৰ ডাঙৰ ব্ৰিজ ৰিফাইনাৰী প্লাণ্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকশ্যনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন ছাৰ্ভিচৰ গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিঙক য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি যোগাযোগ নম্বৰ 0361405218 অথবা 9101145560 অথবা 9085099815 ঠিকনা ঘোষ এপাৰ্টমেণ্ট ৰুম নং 2 2nd floor opposite Guwahati Refinery Main Gate Nunmati